ওই নুঠা কিয়া 7টা বাজিল অফিস যাবে নালগে উঠ সরি বাপেক সব উঠিল এই ইটা 7টা বাজিলে ঘুমাই আছে উঠ উঠ এয়া উঠিয়ে মই দৰমহা নোপোৱা ৰান্ধনীজনী চিধাই পাকঘৰত কিনো বনাম বুলি ভাবি থাকোঁতেই লাও আহি হাতত পৰিল মানে মানুহজনৰ এই এটা পানীলাও ৰেচিপি খুব বেছি পচন্দৰ আৰু চব্জিৱালাৰ পৰা বোলে বাছি মানে জোখৰ লৈ আহিছে মানে গোল গোল এটা কাটি পেলাই ৰেচিপি বনাওঁ সেইকাৰণে তাৰপিছতে একদম ল'ৰাও উঠি আহিছে আৰু আজি কি কৈছে কালি বোলে বাপেকে ধুনীয়াকৈ 2টা টফি কিনি দিছিলে আৰু সেই 2টা টফি স্কুলত কোনোবা ছোৱালীক দি থৈ আহিছে ছোৱালীজনী বোলে খুব ধুনীয়া কিন্তু তাৰ জগৰ লাগিছে যে তাই বোলে থেংক ইউ নকলে নেজানো আৰু কোন পালি কৰে ডাঙৰ হৈ তাৰপিছতে বাপেকক কৈছোঁ আৰু কি হ'ব ঠিক নাই ধুনীয়াকৈ আমি গৰম পানীৰে ৰাতিপুৱাটো আৰম্ভ কৰোঁ যেতিয়া গৰম পানী খালোঁ তাৰপিছতে এয়া ৰাতিপুৱা তোলা টেঙা চাইছেহি দেখিছেনে মোতকৈ বেছি এইকেইডালৰ গুৰুত্ব কেতিয়া যে ফল দিব তাৰপিছতে এয়া মানুহজনৰ কাৰণে একদম সুন্দৰ মোৰ পানীলাও ৰেডি হৈ গ'ল আৰু এয়া খাটি অসমীয়া আমাৰ নাস্তা মানে চুজি আৰু আগতে বোলে চলি বনাওঁতেও এইবিলাকেই দিছিল এতিয়া আজিও আমি তাকেই নাস্তাত গ্ৰহণ কৰিলোঁ আৰু ল'ৰাকো তাকেই দি পঠিয়াই এই 2টাকে পঠিয়াই এতিয়াহে ভাবিলোঁ বোলো অকণমান দীঘল দি পৰিম আৰু